শিৱসাগৰত সংগ্ৰামী সেনা অসমৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত। বিলাসিত সেনাৰ শতাধিক যুৱক আহি যোগদান সংগ্ৰামী সেনা অসমত। সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। নগৰৰ মাজমজিয়া দৌল কমপ্লেক্সত অনুষ্ঠিত এক সভাত সংগঠনটোত যোগদান শতাধিক যুৱকৰ। সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি পংকজ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীৰ সভাতে বিলাসিত সেনাৰ পৰা আহি শতাধিক যুৱকে যোগদান কৰে সংগ্ৰামী সেনা অসমত। সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক প্ৰাঞ্চল পূজাৰী, যুটীয়া সম্পাদক মিণ্টু দুৱাৰা, লুইচ হাজৰিকা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জাকিৰুল ৰহমান, সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি জফৰ আলী, জিলা যুটীয়া সম্পাদক যদুমণি বৰা উপস্থিত থাকে এই যোগদান কাৰ্যসূচীত। জিলাখনৰ শিৱসাগৰ সদৰ, আমগুৰি, মেটেকা, জয়সাগৰ, শলগুৰি, কালুগাঁও, মগৰাহাট, মঠাদাং, ঢুলীয়াপাৰ, কোঁৱৰপুৰ আদি অঞ্চলৰ পৰা প্ৰায় শতাধিক যুৱকে আহি যোগদান কৰে সংগঠনটোত। এই যোগদান কাৰ্যসূচীৰ পাছতে কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ নগৰ সমিতিখন বিশ্বজিৎ গগৈ, ৰাজীৱ দাস, ক্ষীৰোদ গগৈ, অজয় গগৈ, উপদেষ্টা বিপুল আলী, সভাপতি পল্লৱ বৰা, কাৰ্যকৰী সভাপতি ইছলামউদ্দিন আলী আৰু ৰাজু দাসক যুটীয়া সম্পাদক হিচাপে লৈ গঠন কৰা হয় প্ৰায় 51জনীয়া এখন শক্তিশালী নগৰ সমিতি সংগঠনটোৰ। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। সংগ্ৰামী সেনা অসমৰ আজি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু এই সংগ্ৰামী সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1.5 শতাধিক যুৱকে আজি এই সংগ্ৰামী সেনাৰ পবিত্ৰ মজিয়াত তেওঁলোকে যোগদান কৰিছে। তেওঁলোকলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে সংগ্ৰামী সেনা অসমে যি জাতীয় জীৱনৰ সমস্যাবিলাকক লৈ যিখন সংগ্ৰাম অব্যাহত ৰাখিছোঁ, অনাগত দিনত যাতে এই সংগ্ৰামখন আমি তীব্ৰতৰ কৰি তুলিব পাৰোঁ তাৰ কামনা কৰিছোঁ। আৰু এইখন অসমত থলগিৰি খিলঞ্জীয়া মানুহৰ যি আধিপত্য, এই আধিপত্য যাতে অনাদি অনন্তকালৰ কাৰণে আমি ৰাখিব পাৰোঁ তাৰ কাৰণে এখন সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ। আমাৰ যি অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ যি ভূমি অধিকাৰ, আমাৰ যি সম্পদৰ অধিকাৰ, এই অধিকাৰবিলাকৰ ওপৰত আমি অনাগত দিনত আমি সংগ্ৰাম কৰি যোৱাৰ আজি সংকল্পবদ্ধ হৈছোঁ। আৰু নতুনকৈ অহা প্ৰতিজন বিভিন্ন প্ৰান্তৰ পৰা অহা নতুনকৈ অহা বিভিন্ন প্ৰান্তৰ পৰা অহা নতুনকৈ যি যুৱক যুৱতীসকলে আজি এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে, তেওঁলোকেও যাতে অনাগত দিনত আমাৰ সহযোদ্ধা হৈ তেওঁলোকে এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত বা সংগ্ৰামত যাতে অৱতীৰ্ণ হয় তাকে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।